কি হল ভণ্টিজনী কি হলো বাবা যা ফটক কৰি এম্বুলেন্স এখনত লৈ যা পুলিচ এসপি কোন আছে আমাৰ পুলিচৰ কোন আছে অলপ হস্পিটালত লৈ যাওক গাড়ী এখনত ফটক কৰি पूरा मुसलमान लोगों को बुलाया मैं बुला के उनको पूछा भाई मुल्ला का जरूरत है कि डॉक्टर इंजीनियर का जरूरत बोलो सारे मुसलमान लोगों ने मुझको बोला कि हमें डॉक्टर और इंजीनियर का जरूरत है मैंने मद्रासा में ताला लगा दिया चलो बहुत आपत्ति है मेरा बेटी को आपका और मेरा बेटी को क्या मैं ऐसे व्यक्ति को साड़ी दूंगा जिसका ऑलरेडी 3 पत्नी है जो काम मैं मेरा बेटी का साथ नहीं करूंगा वो काम मुसलमान बेटी का साथ भी होना नहीं चाहिए আপুনি যি সময়ত শুই থাকে সেই সময়ত মানুহজনে কাম কৰি থাকে আপুনি যি সময়ত পৰিয়ালৰ সৈতে ব্যস্ত থাকে তেওঁ থাকে অফিচৰ ফাইলৰ মাজত আপুনি পুৱা গৰম চাহকাপৰ সৈতে ঘৰখন কেনেকৈ সজাব পাৰি ল'ৰা ছোৱালী দুটাৰ জীৱনটো কেনেকৈ ঠান্তিত লগাব পাৰি এই চিন্তা কৰি থকাৰ সময়ত তেওঁ হেলিকপ্টাৰতে ব্ৰেকফাষ্ট কৰি লখিমপুৰৰ দৰিদ্ৰ আইমাতৃসকলৰ কথা চিন্তা কৰি থাকে মাত্ৰ 3 ঘণ্টা শুই 20-21 ঘণ্টা কামকে কৰি আছে কেৱল অসমখনৰ বাবে অসমখন তেওঁৰ বাবে জীৱন উশাহ নহলেনো ইমান কষ্ট কৰিব পাৰেনে একো ব্যক্তিগত স্বাৰ্থ নাই তেওঁৰ ঘৰত বহি থাকিলেও জীৱন চলি যাব কিন্তু অসমখনৰ যে উন্নতিৰ চাবিকাঠি তেওঁৰ হাতত কেনেকৈ বহি থাকিব 200 বছৰীয়া ইংৰাজৰ গোলামী অন্ত পৰিল কিন্তু 47 বছৰীয়া ভণ্ডামীৰ জানো অন্ত পেলাব নালাগিব হয় অসমবাসীৰ বাবে ভগৱান ৰূপে আৱিৰ্ভাৱ হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে ক'বলৈ লৈছোঁ কি কৰা নাই তেওঁ অসমৰ বোকাময় পথাৰবোৰত আজি শিল পৰিল চেণ্ডেল খুলি হাতত লৈ যাবলগীয়া পলসুৱা ৰাস্তাত আজি গাড়ী চলে 2000 চনত আমি বিএ পাছ কৰি চাকৰিৰ আশা বাদ দিছিলোঁ কাৰণ লাখ টকা দিলেহে চাকৰি পোৱাৰ দিনবোৰ চলি আছিল বাদেই দিছিলোঁ আশা কিন্তু ভগৱানৰ ৰূপত আৱিৰ্ভাৱ হ'ল মহানায়কৰ মাত্ৰ কেইবছৰমান আগতে লাখ টকা দিলেহে চাকৰি পোৱাৰ ভয়াৱহ দিনৰ পৰিসমাপ্তি ঘটাই কেৱল মেধাৰ ভিত্তিতে এটকাও কাকো নিদিয়াকৈ কাকো এটা অনুৰোধ নকৰাকৈ 1.5 লাখ অসমীয়া নৱপ্ৰজন্মই চাকৰি পাইছে কেৱল এই ভাল কামটোৰ বাবে মানুহজনক ধন্যবাদ জনাব লাগে কিমান আকাশৰ তৰা দেখা ঘৰৰ দৰিদ্ৰই এতিয়া সকাহ পাব চাওকচোন এনে পৰিৱেশ আহিব বুলি কোনেও ভবা নাছিল কেতিয়াও 1250 টকা বুলি হহাসকলক কৈছোঁ গাঁৱৰ স্বামীহীনা আইগৰাকীক সুধিবি 1250 টকাৰ মূল্য কিমান এগৰাকী গাঁৱৰ অকলশৰীয়া মহিলাৰ দাইল নিমখ হালধিৰে মাহটো চলি যাব পাৰে চহৰত এচি ৰুমত মাক দেউতাকৰ উপাৰ্জন খাই ভাষণ দিবলৈ ভাল 12 টকা 50 পইচা দুখীয়াক দি নোপোৱা মাক বাপেকৰ উপাৰ্জনেৰে খোৱা তহঁতে ক'ত বুজি পাবি দৰিদ্ৰৰ দুৰ্দশা স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীক কিমান সকাহ দিছে চাওকচোন সন্দেহযুক্ত বাংলাদেশী আজি চৰকাৰী বনাঞ্চল চৰকাৰী মাটিত আহি ঘৰ সাজি অসমখনক মিনি বাংলাদেশ সজাব খোজাহঁতক কিমান সাহসেৰে মানুহজনে কাম কৰিছে চাওকচোন এই মানুহজনক কিন্তু সাহস দিয়াৰ প্ৰয়োজন হৈ পৰিছে ৰাজনীতিৰ মানুহবোৰে তেওঁক সুখেৰে জীয়াই থাকিবলৈ নিদিব নিজ চকুৰে দেখি আছোঁ মানুহজনক জিনা হাৰাম কৰি দিছে আছামে কিন্তু অসমৰ একমাত্ৰ থলুৱা ৰাইজৰ বাবে মৰণকো পণ কৰি মানুহজনে কেৱল কাম কৰি গৈছে এই মুহূৰ্তত তেওঁক আপুনি মই আগুৰি ধৰিবই লাগিব মানুহজনক আপুনি সহজে ঢুকি পায় বিচাৰিলেই পায় ফোনতো পায় ফেচবুকতো পায় মিটিং এখনত গ'লে ল'ৰাটোক ছোৱালীজনীক আইতাক এবাৰ চুই যায় মৰমৰ ফটোখন মাৰি যায় অসুখীয়া মানুহ এগৰাকী কাষ চাপি আহিলে কয় এই মায়েৰ অসুখ টকা 50,000 দি দিবি মাতৃ এগৰাকীৰ কোলাত এটি শিশুটি পংগু দিছি এখেতৰ নাম লিখক কাইলৈ গুৱাহাটী মেডিকেল নি বাহিৰে চিকিৎসা কৰাৰ ব্যৱস্থা কৰক কিমান যে মৰম কিমান যে সহৃদয়তা সোমাই আছে এই তয়বোৰত মাতৃৰ বয়সৰ আই এগৰাকীক তয় বুলি ক'ব পৰাকৈ তেওঁৰ আন্তৰিকতা আছে সিদিনালৈকে ৰজাৰ পুতেকেহে ৰজা হোৱাৰ যোগ্য এই অদৰকাৰী সংস্কৃতি এতিয়া নাই তেওঁ নিজেই তাৰ প্ৰমাণ কলেজত পঢ়ি থাকোঁতেই মুখ্যমন্ত্ৰী হ'ম বুলি পণ লৈছিল হৈহে এৰিলে কিমান কষ্ট কিমান শ্ৰম কিমান গুণী জ্ঞানী হ'লে কিমান আদৰৰ হ'লে লাখ লাখ মানুহে ভোট দি জিকাই আনে মানুহজনক নোৱাৰে ভাল মানুহজনক ভাল বুলি কৈ আপুনি সাৰি যাব নোৱাৰে তেওঁক যদি ভাল বুলি কওঁ মই অন্ধভক্ত মই গোবৰ ভক্ত মই চেলেকা মই তৈলমৰ্দনকাৰী কওক যি কয় কওক মই ভাল মানুহৰ প্ৰশংসা কৰিমেই এতিয়া চাবচোন এই ভিডিঅ'টোত মানুহৰ কমেণ্টবোৰ হয় ৰাষ্ট্ৰীয় দলত থাকিলেও তেওঁৰ চিন্তা
কেতিয়াও জাতীয়তাবাদৰ পৰা আঁতৰি গৈছেনে? কেতিয়াবা অসমৰ ৰাইজৰ অহিত চিন্তা কৰিছেনে? চব দেখোন অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ কাৰণেই কৰিছে। বিহুক কি বিশ্বই জানিব নালাগে? লাচিত বৰফুকনক, ঝুমুৰক বিশ্বই চিনি পাব নালাগে? 200 বছৰীয়া চাহ বাগানৰ ভাইহঁতক থকা ঘৰখন মাটিকণ নিজৰ বুলি কোৱাৰ অধিকাৰকণ দিব নালাগে? আৰ্তজনক 1250 টকা এটা দি সহায় কৰিলে কি গোটেই অসমৰ মানুহখিনি এলেহুৱা হৈ যাব? হিংসা জ্বলি পুৰি মৰিছ তহঁতে কৰিব নোৱাৰা কাম তেওঁ কৰি দেখুৱালে যে। বছৰ বছৰ জুৰি লুটিপুটি খাই দেশখন শেষ কৰাৰ পিছত ঠন ধৰি উঠিছে যে। সেইকাৰণে তহঁতৰ হিংসা। ৰাস্তা ঘাট, দল, অভাৰব্ৰিজ, পাৰ্ক কি কৰা নাই এজন মুখ্যমন্ত্ৰীয়ে? এখন চৰকাৰে, এজন মুখ্যমন্ত্ৰীয়ে 5টা বছৰত যিমান কৰা সম্ভৱ সিমান কৰিছে। নিৰ্বাচনত যি প্ৰতিশ্ৰুতি দিছিল সকলোৱে এটা এটাকৈ পূৰণ কৰিছে। 1 লাখ চাকৰি দিম বুলি কৈ 1.5 লাখ চাকৰি দিছে। কোৱাতকৈ বেছিহে কৰিছে দেখোন। তথাপি কিয় অকণমানো কৃতজ্ঞতা নাই মানুহজনৰ প্ৰতি? 5 বছৰত যিমান কৰিলে আপুনি কল্পনা কৰক, আৰু 5টা বছৰ তেওঁ পালে কিমান কাম কৰিব, অসমখনৰ কিমান উন্নতি হ'ব। এই সময় আহি আছে মানুহজনক কৃতজ্ঞতা জনোৱাৰ। সময়ে কাকো ক্ষমা নকৰে। অহা 5টা বছৰ তেওঁৰ হাতত অসমখন দি তেওঁক কৃতজ্ঞতা জনোৱাৰ সময় আহিছে। দায়িত্ব আপোনাৰ। অসমৰ কোনো মানুহে নিবিচাৰে আগৰ সেই অন্ধকাৰ দিনবোৰ আকৌ উভতি আহক। কাল অমানিশবোৰ শেষ হওক, বন্দুকৰ শব্দবোৰ নোহোৱা হওক, পোহৰ হওক। এই সকলো কৰিব পাৰিব মাত্ৰ এজন মানুহে। মানুহজনক শক্তিশালী কৰি ৰাখোঁ আহক। চাৰিওফালৰ পৰা উৎসাহ যোগাই মানুহজনৰ মনটো ডাঠ কৰোঁ আহক। জীয়াই থাকোঁতে মানুহক আমি একো নিদিওঁ, গালি পাৰোঁ, মানুহজনক বুজি নাপাওঁ। মৃত্যুৰ পিছত কান্দি কাটি প্ৰতিমূৰ্তি বনাওঁ, আউলি বাউলি হৈ কান্দোঁ। পিছত অকৃতজ্ঞ হিচাপে নিজকে ধিক্কাৰ দিওঁ। প্ৰমাণ চকুৰ আগত। সংগীতৰ ভগৱান জুবিন গাৰ্গৰ মৃত্যু। এজন ভগৱানৰ মৃত্যু হ'ল। এই মুহূৰ্তত অসমৰ ভাগ্য নিয়ন্তা আৰু এজনেই আছে, হিমন্ত বিশ্ব শৰ্মা। অপ্ৰিয় হ'লেও সত্য, তেওঁকো আমি কৃতজ্ঞতা জনোৱাৰ সময় আহিছে। অসমখনক ইমানখিনি দিয়াৰ পিছত আমি তেওঁক দিয়াৰ সময় আহি পৰিছে। ভোট কাক দিয়ে আপোনাৰ কথা, কিন্তু অসমখন আগুৱাই নিবলৈ এই চৰকাৰখনৰ প্ৰয়োজন আছে। ভোট কাক দিব আপোনাৰ কথা, কিন্তু 2 লাখ চাকৰি এটকাও ঘোচ নিদিয়াকৈ পাবলৈ এই চৰকাৰখনৰ প্ৰয়োজন আছে। ভোট কাক দিব আপোনাৰ কথা, কিন্তু গাঁৱৰ দুখীয়া আইতা, ৰোগীয়া ককাজন, গাঁৱৰ মহিলাগৰাকীক স্বাৱলম্বী কৰিবলৈ এই চৰকাৰখনৰ প্ৰয়োজন আছে। ভোট কাক দিব আপোনাৰ কথা, কিন্তু আন্ধাৰ বিনাশী পোহৰ আনিবলৈ, বাংলাদেশীৰ অটপালি নাইকিয়া কৰিবলৈ, ঘোষখোৰ অফিচাৰক নাকি লগাবলৈ এইখন চৰকাৰৰ প্ৰয়োজন আছে। হয়, এতিয়া ভোট কাক দিব আপোনাৰ কথা। শেষত অসমৰ ৰাইজৰ উন্নতিৰ স্বাৰ্থত তেওঁ বহু বছৰ সুস্বাস্থ্যৰে জীয়াই থাকিব লাগিব। তাৰ বাবে মই অতি সততাৰে, আন্তৰিকতাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে মোৰ জীৱনৰ কেইটামান বছৰৰ আয়ুস কাটি তেখেতৰ জীৱনত যোগ দি হ'লেও বহু দিন জীয়াই ৰাখক তেওঁক। মামা, আপুনি কুশলে থাকক।